তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি এজন অৰুণোদয়ৰ হিতাধিকাৰী তেন্তে আপোনালৈ আছে এটা বহুতে ভাল খবৰ। যিসকলে নতুনকৈ অৰুণোদয় নাম অন্তৰ্ভুক্ত কৰিছে অৰ্থাৎ 2025 চনত যিসকল অৰুণোদয় 3.0 কাৰণে এপ্লাই কৰিছিলে সেইসকলৰ কিন্তু নাম অলৰেডি হৈ গৈছে। যি ফাইনেল মেৰিট লিষ্ট আছিল সেই মেৰিট লিষ্টত কিন্তু আপোনালোকৰ যি নাম আছে ফাইনেল লিষ্টত কিন্তু আহি গৈছিল। তাৰ পিছতো কিন্তু এতিয়ালৈকে আপোনালোকে টকা পোৱা নাই। সো এই টকাখিনি কেতিয়া পাব, কোনসকলে পাব, কোনসকলে নাপায়, সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। যদি এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখক। সো এই অৰুণোদয়ৰ যি পইচা, এই পইচাখিনি সকলোৱে কিন্তু লাভ নকৰে। যিসকলে ইয়াৰ কাৰণে ইলিজিবল হয় সেইসকলে লাভ কৰিব। আৰু অলৰেডি ইয়াৰ কাৰণে কিন্তু ফাইনেল লিষ্টত নাম আহি গৈছিলে। এই ফাইনেল লিষ্টত নাম আপুনি চেক কৰিব পাৰিব, মই সেইটো দেখুৱাই দিম পিছত এটা ভিডিঅ'ত। কিন্তু এইটো কথা হৈছে আপুনি যি অৰুণোদয়ৰ ফাইনেল লিষ্টত যিখিনি নাম আহিছিল সেইসকলে কেনেকৈ পইচা লাভ কৰিব বা কোনদিনে লাভ কৰিব, ইয়াৰ কাৰণে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু এই অৰুণোদয়ৰ যি পইচা এই পইচাৰ কাৰণে কৈছিল জুলাইৰ 15 তাৰিখৰ আগতে আপোনাৰ বেংক একাউণ্টত পইচাটো সোমাই যাব। সো জুলাইৰ 15 মানে আহি গ'ল, এতিয়ালৈকে কিন্তু এতিয়া অৰুণোদয়ৰ যি পইচা সেই পইচা কিন্তু একাউণ্টত সোমোৱা নাই। সো কোন তাৰিখে একাউণ্টত সোমাব, কি কৰিব, সবিশেষ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ মুখেৰে কৈছে। সো সেই ভিডিঅ'টো মই শুনাই ল'ব বিচাৰিছোঁ। যদি এবাৰ কথা কওঁ মৰি যাম, কথা কিন্তু ৰাখিমে, এইটোৱে হৈছে মূল কথা। আজি আপোনালোকক কৈ গ'লো জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফিটিং আৰু সকলোৰে ঘৰত 10,000 টকা আমাৰ মহিলা উদ্যমিতাৰ চেক আমি আহি আপোনালোকক দি থৈ যাম। ভিডিঅ' ৰেকৰ্ডিং কৰি দিয়ক, অডিঅ' ৰেকৰ্ডিং কৰি দিয়ক। 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম, আমি ডিমলৈকে আহিম, নাজিৰালৈকে আহিম, শিৱসাগৰলৈকে আহিম আৰু আমি মামৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম। গেৰেণ্টি মই আজি দি থৈ গ'লো। 1 লাখ টকা ল'লেও 1500 কোটি টকা মোৰ ঘৰত জমা হ'লহেঁতেন। আৰু চাকৰিৰ কাৰণে 1 লাখ টকা দিয়াত কোনেও আপত্তি নকৰে, যায় 1 লাখ গ'লে গ'ল, ল'ৰাজনৰ ঘৰততো চাকৰি হ'ল। কিন্তু আজি আপোনালোকে চাওক, 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে, অক্টোবৰ মাহত আৰু 50,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। এখন তামোল পাণৰো খৰচ আজি বিজেপি দলে লোৱা নাই। কোনেও ক'ব নোৱাৰে যে এই ল'ৰাজনক চাকৰি দিবৰ কাৰণে মুখ্যমন্ত্ৰী যোগেন মহান, তপন গগৈ, ময়ূৰ বৰগোহাঁই, কুশল দুৱৰী, কাবাক আমি ধৰ্মেশ্বৰ কোঁৱৰ, কাবাক আমি এখন তামোল হ'লেও খুৱাইছো। আজি আমি ওলোটাই চাকৰি পোৱা ল'ৰাৰ ঘৰত গৈ গামোচাৰে তেওঁলোকক সন্মান জনাইছো। পইচা লোৱাটো বাদেই, এতিয়া এডিআৰই ৰিজাল্ট দিব, এতিয়া শিক্ষকৰ ৰিজাল্ট দিব, কোনেও ক'তো টকাৰ নামেই ল'ব পৰা নাই। এটা বছৰৰ 4টা বছৰৰ ভিতৰত মই পাহৰাই পেলালো যে চাকৰিৰ নামতো টকা ল'ব পাৰি। এতিয়া মানুহে ভুলতেও চিন্তা নকৰে, দালালবিলাক নিজে নিজে গাঁতৰ তলত সোমাই গ'ল। চাকৰি পইচা লোৱা দালালবিলাক নিজে নিজে গাঁতৰ তলত সোমাই গ'ল। যি কাম 75 বছৰত হোৱা নাছিলে, 4টা বছৰত আমি তাক কৰি দেখুৱাই দিলো যে অসমত দুখীয়া মধ্যবিত্ত মানুহৰ পৰা চাকৰিৰ নামত টকা পইচা ল'ব নোৱাৰে। আজি ঠেলা চালকৰ ল'ৰাই চাকৰি পায়, ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, বাগিচাৰ ল'ৰাই চাকৰি পায়, গাঁৱৰ ল'ৰাই চাকৰি পায়। মাত্ৰ পঢ়া শুনা কৰিব লাগে। আৰু ভগৱানে যদি বিজেপিৰ চৰকাৰ ৰাখে, প্ৰত্যেক বছৰে আমি এনেকে দুখীয়া ল'ৰাক চৰকাৰী চাকৰি দি গৈ থাকিম। আমি অসমৰ যুৱক যুৱতীৰ মাজত নতুন প্ৰাণৰ আমি সঞ্চাৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, বিধানসভাত কংগ্ৰেছ দলে মোক সমালোচনা কৰে অৰুণোদয় কিয় দিছে। তাৰমানে কংগ্ৰেছ দলক মই সুধিব খুজিছো, আপোনালোকে অৰুণোদয় আঁচনি বেয়া পায় নেকি? আজি 40 লাখ দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাইছে। আপোনালোকৰ এই মানুহবিলাকৰ লগত কি শত্ৰুতা আছে? তেওঁলোকক যেতিয়া মই সুধো তেওঁলোকে বেয়া পায়, কয় হিতাধিকাৰীৰ সৃষ্টি কৰিছে। হিতাধিকাৰীৰ সৃষ্টি কৰা নাই, দুখীয়া দৰিদ্ৰ মানুহক আমি সহায় কৰিছো। আৰু সেইকাৰণে আজিৰ সভাত মই কংগ্ৰেছী বিলাকৰ কাণত চিঞৰি চিঞৰি মই কৈছো যে যিমান মানুহে ফৰ্ম পালে
তেওঁলোকেতো অৰুণোদয় পাবই আৰু যোন মানুহে অৰুণোদয় পোৱা নাই দুখীয়া মানুহে তাৰ বাবে এতিয়াও মই প্ৰত্যেক সমষ্টিত শিৱসাগৰ নাজিৰা মামৰা সোণাৰী আৰু আমাৰ ডিমৌ প্ৰত্যেকটো সমষ্টিত মই আৰু ৫,০০০কৈ পৰিয়ালক অৰুণোদয় দি দিম যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয় আজি আমাৰ ইয়াত জিলা পৰিষদৰ সদস্যসকল আছে আঞ্চলিক পঞ্চায়তৰ সদস্যসকল আছে মই অনুৰোধ কৰিম গাঁৱত যেতিয়া ইলেকশ্যনত যাব কোনোবা যদি দুখীয়া মানুহে কয় মই অৰুণোদয় পোৱা নাই নাম লিখি লৈ আহিব ইলেকশ্যনৰ পিছত তেওঁলোকক অৰুণোদয় দিয়াৰ গ্যাৰেণ্টি হিমন্ত বিশ্ব শৰ্মাই লৈছে এয়া মই আজি আপোনালোকক অধিকাৰ দিছো সকলো দুখীয়া মানুহে অৰুণোদয় আঁচনি পাবই লাগিব আৰু এই কাৰণে আমাৰ পঞ্চায়তৰ জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট বিলাক যেতিয়া গাঁৱত যাব ডায়েৰী লগত ৰাখিব কোনোবাই আহি ক'ব যে মই অৰুণোদয় পোৱা নাই ফটক কৰি নামটো লিখি ল'ব এমএলএক দিব জুন মাহৰ ভিতৰত সকলোকে অৰুণোদয় দিয়াৰ গ্যাৰেণ্টি আজি মই আপোনালোকৰ ওচৰত লৈ গৈছো যিসকলে টকা পোৱা নাই সেইসকলে কেতিয়া টকা লাভ কৰিব যিহেতু প্ৰত্যেক মাহৰ 10 তাৰিখত আপোনাৰ বা অৰুণোদয়ৰ টকাখিনি আপোনাৰ একাউণ্টত সোমাই যায় এই ক্ষেত্ৰত কিন্তু দেখা গৈছে যোৱা মাহত কিন্তু 10 তাৰিখৰ যি পইচা এই পইচাটো সোমোৱা নাছিলে যোৱা মাহৰ পইচাটো 14 তাৰিখত সোমাইছিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে কোৱাৰ নিচিনাকৈ নতুনকৈ যিবিলাক অৰুণোদয় লাভ কৰিছে বা নতুনকৈ যিবিলাক নাম অন্তৰ্ভুক্ত হৈছে সেই প্ৰত্যেকজনৰ অৰুণোদয়ৰ টকা কিন্তু জুলাই 15 তাৰিখৰ আগত আপোনাৰ একাউণ্টত সোমাব বুলি প্ৰতিশ্ৰুতি দিছিলে জুলাই 15 তাৰিখ আহি গ'ল এতিয়ালৈকে কিন্তু আপোনাৰ যি নতুন একাউণ্ট নতুন অৰুণোদয়ৰ টকা সেই টকাখিনি লাভ কৰা নাই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ থেংক ইউ জয় অসম